ধুনীয়া লাগছে ধুনীয়া ধুনীয়া ওয়েল ডান নেপালী সাজ ন নেপালী মজা লাগছে মহাবিদ্যালয় ভাইটি কেন লাগছে এই জনে চিল্লি জলদি হাই আহি পালো বাজাৰৰ মাজত চাওক কিমান মানুহ আমাক চাই আছে গাই চাওকচোন কিমান ধুনীয়া কেনেকুৱা লাগিছে পণ্ডিত ভাই ভাগৰ লাগছে নেকি নাই কৰিব লাগিব নালাগে Hey guys, welcome back to my YouTube channel. আজি এটা নতুন ভিডিঅ'লৈ সকলোকে জনাই স্বাগতম আৰু মই হৰদাস আপোনালোকে চাই আছে মোৰ YouTube channel দাস অধিকাৰী মোৰ লগত আছে এইফালে ৰণদীপ ভাই আৰু এইফালে আছে চন্দন ভাই হাই তো এতিয়া আমি যাই আছোঁ শোভাযাত্ৰালৈ মানে আজি হ'ল সোণালী জয়ন্তী আজি হ'ল শোভাযাত্ৰা হ'ব তো এতিয়া মানে শোভাযাত্ৰাৰ কাৰণে আমি পিন্ধিছোঁ কুৰ্তা আৰু মানে পিন্ধিছোঁ ধুতি আমাক কেনেকুৱা লাগিছে প্লিজ কমেণ্ট কৰি জনাবচোন ফাৰ্ষ্ট টাইমৰ কাৰণে এনেকুৱা পিন্ধিছোঁ আমি তো এতিয়া যাম কলেজলৈ আৰু কলেজ যাই আপোনালোক গোটেইখিনি পৰিৱেশ দেখুৱাম আৰু বহুত কেইটা মানে বেলেগ ডিপাৰ্টমেণ্টে বেলেগ কিবা কিবি মানে পিন্ধিছে তো গোটেইখিনি দেখুৱাম বুলি ভাবিছোঁ তো ভিডিঅ'টো একদম আগলৈকে চাই থাকক গাইজ তো গাইজ এতিয়া আহি পালোঁ আমি কলেজত আৰু এইফালে চাওক কিমান ছোৱালী গাইজ চাওক না কিমান ধুনীয়াকৈ সাজি আহিছে কি ডিপাৰ্টমেণ্ট গাইজ চাওক কিমান ধুনীয়া লাগিছে তো হাই বল দি হাই দি চবকে হাই ঐ নিকু ভাই আমাৰ ডিগেন বছ ওজাবালি গাইজ বঢ়িয়া লাগছে গাইজ ভাই বঢ়িয়া লাগছে এইটো আমাৰ মাইনা একদম ঝাক্কাছ লাগছে ভাই গাইজ চাওক কিমান ধুনীয়াকৈ বনাইছে পুতলা নাচ দাদা এইটো কি বনাইছা এইটো ছেটেলাইট গাইজ এইটো হ'ল ছেটেলাইট চাওক কিমান ধুনীয়াকৈ বনাইছে ছেটেলাইট আৰু আগত কিবা কিবি আছে মই দেখাই দিছোঁ গাইজ চাওক শংকৰদেৱ সাহিত্য শ্ৰীমন্ত শংকৰদেৱ সাহিত্য চৰ্চা বিকুবাই হৈছে শংকৰদেৱ চাওক কিমান ধুনীয়াকৈ শংকৰদেৱ ৱেল ডান বয় বঢ়িয়া লাগছে ভাল লাগছে এইফালে হ'ল আমাৰ ৰাধাকৃষ্ণ কিমান কিউট লাগছে আৰু এইটো কি আছে প্ৰদৰ্শন অসম অন্যতম সাংস্কৃতিক ৰাসলীলা আৰু এইটো হ'ল ৰংঘৰ আমিৰ ভাই ধৰি আছে ৰংঘৰ স্থপত্য গাই চাওক ৰংঘৰটো কেনেকুৱা লাগিছে প্লিজ কমেণ্ট কৰি জনাবচোন জয়মতী ভাল লাগছে ভাস্কৰ্য কলা বিহু দল এইকেইটা আমাৰ হাই বছ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ বছ হাই বছ মজা লাগছে এই বিশেষ ধুনীয়া লাগছে ধুনীয়া ৱেল ডান অধ্যক্ষ মহোদয় উদ্বোধন কৰিছিল গাৰ্লছ ৱেল ডান মজা লাগছে ধুনীয়া লাগিছে লগতে নেপালী সাজ ন নেপালী মজা লাগছে মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি দৰা কইনা তেওঁকো ধন্যবাদ জ্ঞাপন নেকি মজা লাগছে মজা হাই এটা কৰি দিবা হাই কৰি দিয়া এটা হাই এইফালে কি মুছলিম দৰা কইনা এটা হ'ল মুছলিম দৰা কইনা গাইজ চাওক কিমান ধুনীয়াকৈ সাজি আহিছে বাছ হাই কৰি দিবি এটা সন্মানীয় ব্যক্তিসকল হাই ব্ৰ হাই মই শুনামতে মহাবিদ্যালয়ত বহুত সুনাম আছে শিক্ষাৰ দিশত বহুত আগবঢ়া একেটা হ'ল আমাৰ গাঁৱৰে বেম্পাৰ্টি গাইজ চাওক আমাৰ গাঁৱৰে হয় হাই তোকোটা হাই কৰি দিব ঠাই বহুত আছে গণিত বিভাগ গাইজ চাওক কিমান ধুনীয়াকৈ বনাইছে গণিত বিভাগ এইটো কি ভাই সৰুকালৰ খেল মজা গাইজ মজা ৱেল ডান বয়ছ ৱেল ডান মজা ৰাজা ভাই মজা ৱেল ডান দৰা কইনা হাই দি ভাই মজা লাগছে হাই এটা কৈ দি হাই মজা লাগছে ভাই মজা লাগছে বছ মজা এইটো কি ভিতৰতে লৈ আছে গাইজ চব কিমান ধুনীয়াকৈ বনাইছে ভাল লাগিছে বয়ছ ৱেল ডান হাই এটা কৈ দি বয়ছ হাই ইংলিছ ডিপাৰ্টমেণ্ট গাইজ চব কিমান ধুনীয়াকৈ বনাইছে এইফালে ইংলিছ ডিপাৰ্টমেণ্ট মছজিদ এইটো হ'ল নামঘৰ এই মাৰ্টিনা চব কিমান ধুনীয়াকৈ বনাইছে হালচাল লৈছে গাইজ চব কিমান ধুনীয়াকৈ বনাইছে বঢ়িয়া গাইজ ৱেল ডান গাইজ ৱেল ডান বয়ছ ৱেল ডান হাই এটা পাই দিবি হাই মামা মজা লাগছে মজা ৱেল ডান মজা আৰু এইকেইটা হ'ল নাচনি ৱেল ডান হাই ৱেল ডান গাইজ বয়ছ হাই তুলসী গাছ চাওক গাইজ কি মজা লাগিছে হাই মেজিঘৰ সাংস্কৃতিক শোভাযাত্ৰা বিমল প্ৰসাদ চলিহা ডিপাৰ্টমেণ্ট কি এইটো হিষ্টৰী গাইজ হিষ্টৰী ডিপাৰ্টমেণ্ট কিমান ধুনীয়াকৈ বনাইছে গাইজ এইফালে হিষ্টৰী ডিপাৰ্টমেণ্ট হয় হিষ্টৰী ডিপাৰ্টমেণ্ট জিন্দাবাদ মজা লাগছে মজা হাই এটা কৰি দিবি বছ হাই চিচাৰ হাই কালচাৰেল ৰিয়েকশ্যন ডিপাৰ্টমেণ্ট অফ কেমেষ্ট্ৰি
গাইছ এইটো হ'ল কেমেষ্ট্ৰি ডিপাৰ্টমেণ্ট চব কিমান ধুনীয়াকৈ বনাইছে হাই 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 বছ হাই বয়ছ ৱেল ডান গাৰ্লছ ৱেল ডান মজা লাগছে মজা লাগছে গাৰ্লছ ৱেল ডান মজা লাগিছে গাইছ চব কিমান ধুনীয়া লাগিছে জিগৰা কা দোষ জিন্তু ভাই বটানী ডিপাৰ্টমেণ্ট মামা এইফালে আছে মামা তো আপোনাক দেখাই দিওঁ চশমা জোৰা লাগছিলতো বছ ৱেল ডান ৰুজুদি ভাই মজা লাগছে গাৰ্লছ হাই এটা কৈ দিবি হাই 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 গাৰ্লছ হাই মজা লাগিছে মজা 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 লাগিছে মজা লাগিছে বছ হাই মজা লাগিছে বাকী আছে বটানী ডিপাৰ্টমেণ্টৰ গোটেইকেইটা বটানী ডিপাৰ্টমেণ্ট হাই হাই ব্ৰ বটানী ডিপাৰ্টমেণ্ট হাই 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 এইটো কি ডিপাৰ্টমেণ্ট অসমীয়া ডিপাৰ্টমেণ্ট এইটো হ'ল অসমীয়া ডিপাৰ্টমেণ্ট গাই চাওক হাই 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 অসমীয়া ডিপাৰ্টমেণ্ট হাই জিন্দাবাদ অসমীয়া ডিপাৰ্টমেণ্ট জিন্দাবাদ অসমীয়া ডিপাৰ্টমেণ্ট জিন্দাবাদ হাই 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 ৰাধা কৃষ্ণ বছ হাই অসমীয়া ডিপাৰ্টমেণ্ট পুতলা নাচ যায় গাই চাওক কিমান ধুনীয়াকৈ বনাইছে বহুত মজা পাইছা না ওপৰত বহি বহি যাই আছা এল মাইনা গাৰ্লছ হাই মজা আছে ৱেল ডান বয় ৱেল ডান গাৰ্লছ ৱেল ডান মজা লাগিছে মজা লাগিছে বঢ়িয়া চাহ জনজাতি না চাহ জনজাতি গাই চাওক কিমান ধুনীয়াকৈ সাজি কাচি আহিছে বঢ়িয়া লাগিছে ভূগোল বিভাগ বছ আহি আছে ভূগোল বিভাগ ভাৰ্গৱ ভাই মজা ৱেল ডান ভাল লাগিছে এইফালে যে পৰি আছে গাইছ মাই গড গাইছ চাওক না অসমৰ মানচিত্ৰ ডেঞ্জাৰ ৱেল ডান ভূগোল বিভাগ ৱেল ডান দীপ ভাই মজা লাগিছে মজা মজা বঢ়িয়া লাগিছে বয়ছ হাই মজা লাগিছে একদম গুলি দে এইটো কি ডিপাৰ্টমেণ্ট জুলজি মজা লাগিছে মজা মামা হাই মজা জুলজি ডিপাৰ্টমেণ্ট গাইছ চব কিমান ধুনীয়াকৈ বনাইছে বয়ছ ৱেল ডান হাই মজা লাগিছে মজা গাই চব কিমান ধুনীয়াকৈ নাম গাই আছে ভাল লাগিছে এইটো কি অৰ্থনৈতিক বিভাগ গাইছ মজা হাই মজা লাগিছে গাইছ আপোনালোকক গোটেইখিনি দেখুওৱা ডিপাৰ্টমেণ্ট দেখুৱালো প্ৰায় আৰু এইফালে আছে আমাৰ চিনিয়ৰ দাদাসকল দাদা হাই কেনেকুৱা লাগিছে বহুত মজা লাগিছে আপোনালোকে চেটেলাইট বনাইছে বহুত ধুনীয়া গাইছ এতিয়া চেটেলাইট বনাই দাদাখনো বনাইছে আৰু আমি বনাইছো ৰংঘৰ বহুত ধুনীয়া হৈছে গাইছ ৰংঘৰটো আপোনালোকক দেখালো গাইছ কেনেকুৱা লাগিছে প্লিজ কমেণ্ট কৰি জনাবচোন আৰু আগত কিবা কিবি আছে আপোনালোক গোটেইখিনি দেখাবলৈ যত্ন কৰিম তো ভিডিঅ'টো আপোনালোকে চাই থাকক গাইছ চাওক পাট বস্ত্ৰ শিল্প কি ডিপাৰ্টমেণ্ট এইটো ডিপাৰ্টমেণ্ট গাইছ ইকনমিক্স ডিপাৰ্টমেণ্ট চাওক কিমান ধুনীয়াকৈ বনাইছে গাইছ ৱেল ডান বয়ছ ৱেল ডান ভাই মজা বয়ছ ৱেল ডান ভাল লাগিছে হাই খুৰা হাই কৰি দিব হাই বাইদেউ হাই কৰি দিব হাই মজা লাগিছে এইটো কি ডিপাৰ্টমেণ্ট কম্পিউটাৰ মজা লাগিছে গাৰ্লছ মজা দাদা হাই কৰি দিব মজা চিষ্টাৰ হাই কৰি দিব হাই মজা লাগিছে চব কথা মজা লাগিছে ধুনীয়া হাই বয়ছ হাই মজা গাইছ এইটো হ'ল কমাৰ্চ ডিপাৰ্টমেণ্ট আৰু গাইছ চাওক ভাৰতৰ মানচিত্ৰ কিমান ধুনীয়াকৈ বনাইছে গাইছ গল্ডেন জুবলি লিখি দিছে বঢ়িয়াকৈ এইটো হ'ল বেনাৰ গাইছ চাওক বহুত ধুনীয়া লাগিছে গাইছ বহুত ধুনীয়া লাগিছে মজা গাইছ মজা ৱেল ডান বঢ়িয়া হাই কৰি দিবি এটা ভাই ৱেল ডান এল্লা লে গাইছ মজা লাগিছে পংকজ ভাই ক'ত এটা মোৰ পংকজ ভাই মজা লাগছে সঁচাই কৈছোঁ মাইনা মজা লাগছে মজা হাই জয়মতীক মাৰ জয়মতীক মাৰ কেমেৰামেন হাই মজা লাগিছে বছ হেল্ল' গাইছ নাচনি মোবাইল টিপিলে নহ'ব নহয় মেম হাই
গাইছ আমাৰ বেনাৰখন কেনেকুৱা হৈছে প্লিজ কমেণ্ট কৰি জনাবচোন। এইখন হ'ল বেনাৰ ধাৰাৰে বনাইছোঁ আমি। ধৰি আছে ৰন্দীপ ভাই আৰু চন্দ্ৰ ভাই ধৰি আছে বেনাৰখন। আৰু এনেকুৱাকৈ আমি কেই কিলোমিটাৰ যাব লাগিব? 2 কিলোমিটাৰ। গাইছ এনেকুৱাকৈ আমি মানে আমাৰ যিখিনি মানে নগৰবাৰী এৰিয়া আছে মানে বাজাৰৰ পৰা মানে আমাৰ কলেজৰ পৰা বাজাৰখিনি যিখিনি এৰিয়া আছে গোটেইখিনি থানা মানে আমাৰ কলেজৰ পৰা থানা লগতে থানাৰ পৰা এনেকুৱাকৈ আমি ঘূৰি আহিব লাগিব। মোটামুটি ধৰক 2 কিলোমিটাৰমান হ'ব, 2 কিলোমিটাৰ ওচৰা ওচৰি হ'ব গাইজ। তো এতিয়া আমি এনেকুৱাকৈ ৰাস্তাৰে বলি আছোঁ। তো গাইজ চাই থাকক। ডাঙৰ লাইন চাওকচোন আপোনাক জুম কৰি দেখাই দিছোঁ। গাইজ চাওক কিমান ডাঙৰ লাইন, গাইজ চাওক কিমান ডাঙৰ লাইন। ভাইটি কেনে লাগছে ভাইটি কেনে লাগছে এই জনে চিল্লারে চলতে হাই কেনে লাগছে ভাইটি কেনে লাগছে বাইদেউ কেনে লাগছে ও ব্ৰ কেনে লাগছে দে মজা গাইছ এতিয়া আমি আহি পালোঁ বজাৰ আৰু কণ্টেক্ট বাকী আছে। আমি বজাৰত আপোনালোকক দেখুৱাম কিমান মানুহ গাইছ। আৰু এইফালে কেৱল মানুহসকলে মানে মোবাইল ওলাই খালি আমাক ভিডিঅ' কৰি আছে। তো গাইছ চাওক আপোনালোকক দেখাই আছোঁ। তো চাওক গাইছ আহি পালোঁ বাজাৰৰ মাজত। চাওক কিমান মানুহ আমাক চাই আছে গাইছ। চাওকচোন কিমান ধুনীয়া। কেনেকুৱা লাগিছে ভাইটি? কেনেকুৱা লাগিছে? ভাল লাগিছে দাদা? কেনেকুৱা লাগিছে? বঢ়িয়া, থেংক ইউ। ভাই ভাগৰ লাগছে নেকি? ধৰব লাগব নালাগে। চন্দন ভাগৰ লাগছে? লাগা নাই? গৰম লাগছে দে মালিচ কৰি দিম দে মালিচ কৰি দিম দে। গাইছ আমি পালোঁ আৰু কলেজ পালোঁ আৰু বেছি টাইম নাই। তো মানে লাইন মানে বহুত দীঘল লাইন হয়, সেইকাৰণে লাহে যাই আছোঁ। বেছি হ'ব। ভাইটি কেনে লাগিছে? থেংক ইউ। ভণ্টি কেনে লাগিছে? থেংক ইউ। ভাইটি কেনে লাগিছে? ভাইটি কেনেকুৱা লাগিছে? ফিজিক্স ডিপাৰ্টমেণ্ট থেংক ইউ। ছাৰ কেনেকুৱা লাগিছে? থেংক ইউ ছাৰ, থেংক ইউ। বেনাৰখন কেনেকুৱা লাগছে? ডিপার্টমেন্ট তো গাইছ আমি ৰেলীৰ পৰা আহিলোঁ। সেইফালে আছে ৰন্দীপ ভাই আৰু কি ক'ম মানে বহুত ভাগৰ লাগিছে। আৰু ৰাতি মানে ছিংগাৰ আছে আৰু ছিংগাৰ বা কাই আছে নামটো জানা? কিবা আছিলে পাহৰিলোঁ গাইছ, কিবা নাম আছিল, নামটো মনত নাই। তো যদি ভিডিঅ' বনাওঁ আপোনালোকক দেখাম। তো গাইছ আজিৰ ভিডিঅ'টো ইমানখিনি আছিল। আৰু গাইছ এইখিনি গোটেইখিনি খুলিব লাগিব, মানে বহুত গৰম লাগি আছে। তো এতিয়া ৰন্দীপহঁতৰ ঘৰত যাম আৰু ঘৰত যে কাপোৰ চাপোৰ খুলিম, তাৰপিছত মই যাম ঘৰলৈ। তো আজিৰ ব্লগটো ইমানখিনি আছিল। যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। লগ পাম অন্য এটা ভিডিঅ'লৈ, অন্য এটা কণ্টেণ্টলৈ। চ' আজিলৈ ইমানখিনিয়ে। টাটা বাই বাই, জয় হে অসম।